দৰিদ্ৰতা অধ্যয়নৰ বাবে হেঙাৰ হ'ব নোৱাৰে আৰু সেই কথাটোকে পুনৰবাৰ প্ৰতীয়মান কৰিছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱা গাঁৱৰ দুই যমজ সন্তানে অভিষ্পা আৰু বিপাশা দুয়োগৰাকী যমজ সন্তানে দৰিদ্ৰতাৰ সকলোখিনি প্ৰাচীৰ ভাঙি নিজকে উজ্বলাইছে আৰু দুই যমজ সন্তানে এটা ভঙা জুপুৰিতে তেওঁলোকৰ সপোন ৰচিছে আৰু সেই আমি সদৰ্থক যিটো বাতৰিটো প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আৰু এই মুহূৰ্তত আমি পোনে পোনে দেখুৱাম এখন হৈছে চাওক এইটো যি ঘৰ দেখিছে এই ঘৰটোতে আজি বছৰ ধৰি অধ্যৱসায় কৰি আহিছে আৰু দুয়োগৰাকী যমজ সন্তান অভিষ্পা আৰু বিপাশা ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱা গাঁৱৰ সন্তান এই দুটি যমজ সন্তানে দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি ইতিমধ্যে যথেষ্ট সফলতা অৰ্জন কৰিছে আৰু নিজেই তৰি আনকো উজ্বলোৱা তৰাৰ যি বাট দেখুৱাবলৈ সক্ষম হৈছে এই দুগৰাকী যমজ সন্তানে আমি সেই সদৰ্থক বাতৰিটো লৈ আহিছোঁ কিয়নো চাওক শেহতীয়াকৈ যি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্কুটি পাবলৈ সক্ষম হৈছে দুগৰাকীকৈ আৰু এই যিটো ঘৰ দেখিছে কোনো ধৰণৰ আজিলৈকে চৰকাৰী এটা আৱাসগৃহ আজিলৈকে নাপালে পৰিয়ালটোৱে কিন্তু এই ঘৰতে যি বেৰৰ ফুটাৰে আকাশ দেখি আৰু এই ঘৰতে দুয়োগৰাকী সপোন ৰচিলে আৰু সপোন ৰচি পিতৃ মাতৃৰ নয়নৰ মণি হৈ আহিছে আৰু দুগৰাকী কন্যা সন্তান যমজ সন্তানে সেই যি নিজকে উজ্বলে আনকো উজ্বলোৱাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে আমি সেই বাতৰিটো লৈ আহিছোঁ আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী বিপাশা দত্ত এতিয়া কিহত পঢ়ি আছা মই এইবাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰ তুমি সৰুৰ পৰা কেনেধৰণে পঢ়ি আহিছা আৰু কি কৰি আহিছা আমি সৰুৰ পৰাই বহুত কষ্টৰে পঢ়ি আহিছোঁ আৰু আমাৰ ঘৰৰ অৱস্থা যথেষ্ট বেয়া যদিও অলপ কষ্ট কৰি মাহঁতৰ কষ্টৰে মাহঁতে কষ্ট কৰি পেলাই আমাক পঢ়ুৱাইছে অভাৱ যথেষ্ট তোমালোকৰ আমাৰ যথেষ্ট অভাৱ যদিও বহুত কষ্ট কৰিছোঁ বায়ে মই তোমালোকৰ যমজ সন্তান তোমালোক হয় আমি দুজনী একেলগে জন্ম হৈছোঁ কেনেদৰে পঢ়ি আহিছা তুমি প্ৰাথমিক শিক্ষা ক'ত লৈছিলা কি ক'ত প্ৰাথমিক শিক্ষা আমি খলিআমাৰি প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰিছোঁ আৰু প্ৰথম পঢ়িছিলোঁ এতিয়া তোমালোকে স্কুটিও পাইছা এতিয়া আমি স্কুটি পাবলৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত আমি দুজনী স্কুটি পাবলৈ সক্ষম হৈছোঁ বহুত কষ্ট কৰাৰ ফলত দেউতাই কি কৰে তোমালোকৰ আমাৰ দেউতাই খেতি কৰে আৰু মায়ে গৃহিণী ঘৰৰ তোমালোকৰতো যথেষ্ট অভাৱ হয় আৰু অলপ কষ্ট হয় আৰু বেয়া লাগে কেতিয়াবা তোমালোকে যেতিয়া কষ্ট হয় তোমালোকে পঢ়োঁতে বা যেনেদৰে সুবিধা পাব লাগে তেনেদৰে সুবিধা নোপোৱা নেপাওঁ বাৰু সেইটো হয় হ'লেও উপায়টো নাই বোলো মাহঁতে কষ্ট কৰাৰ ফলতহে আমাৰ এইকণ সুবিধা গ্ৰহণ কৰিব পাৰিছোঁ তোমালোকে দেখিছোঁ ঘৰটো দেখোন আজিলৈকে চৰকাৰী ঘৰ এটাও নাই চৰকাৰী সুবিধাও পোৱা নাই তোমালোকে আমি ঘৰটো পাবলৈ সক্ষম হোৱা নাই আৰু লেট্ৰিনো পোৱা নাই বাৰু একোৱে পোৱা নাই বেয়াটো লাগে কি আহ্বান জনাবা মুখ্যমন্ত্ৰী মামাক কি আহ্বান জনাবা ইয়াৰ পৰা আমাৰ যাতে ঘৰটো দিয়াৰ ব্যৱস্থা কৰে আৰু এটা লেট্ৰিন ব্যৱস্থা কৰে তাকে আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তোমালোকে যদি আৰু সুবিধা পালাহেঁতেন আৰু সফলতা লাভ কৰিব পাৰিলোহেঁতেন খালি ইমান সুবিধা পোৱা নাই কাৰণে কৰিব পৰা নাই আগবাঢ়ি যাব পৰা নাই বেয়া লাগে আৰু চাওক তেওঁলোকে নিজেই কথাখিনি অৱগত কৰিছোঁ আৰু আমি মাতৃগৰাকী আছে মাতৃগৰাকীৰ সৈতে কথা পাতিম আপোনালোকে দেখিছোঁ ঘৰটো একেবাৰে এটা উৰুখা পজা ইয়াতে আপোনালোকৰ দুটি সন্তান পানী পৰা ঘৰৰ অৱস্থা বেয়া আৰু মোৰ বহুত দুখৰ চালত মই ছোৱালীজনী এইকণ কৰিছোঁ আৰু ছোৱালীজনীয়ে আৰু অকণ কিবা এটা কৰিব পাৰিলে মোৰ সুখৰ শান্তি আপোনালোকে যাতে ডাঙৰীয়ালৈ মই কৰিছোঁ আবেদন কৰিছোঁ যাতে দিয়ে কিবা এটা ছোৱালীজনীকো দিয়ে মোকো দিয়ে মানে ঘৰটো দিয়ে আৰু ছোৱালীজনীক দিলেহে মোৰ শান্তি হ'ব যমজ সন্তান মই বহুত কষ্টৰে দুটা হাতে দুজনী লৈ মই পলিঅ' খুৱাবলৈ যাম টিপুল দিবলৈ যাম আহি ছোৱালী বিচনাত শুৱাই জ্বৰ হ'ব টিপুল দিওঁতেনে কাপোৰ কানি থৈ যাম সেইখিনিতে কাপোৰকেইটা পিন্ধি আৰু ছোৱালী দুজনী এতিয়া বহুত চোকা অকণমান ছোৱালীজনী যেন তেন কৰিছোঁ আৰু মই চোকা বুলিও নকওঁ যেন তেন কৰিছোঁ কি হয় ভগৱান জানে আপোনালোকেও যাতে সহায় কৰে আপোনালোকক সহায় কৰিবলৈ মই আহ্বান জনাইছোঁ আপোনালোকে যদি আৰু অলপ যদি সুবিধা দিব পাৰিলেহেঁতেন আৰু তেওঁলোকে ভাল ৰিজাল্ট কৰিলে আৰু ভাল ৰিজাল্ট কৰিলেহেঁতেন আৰু অকণ যদি সুবিধা দিলেহেঁতেন আৰু ৰিজাল্ট ভাল কৰিলেহেঁতেন আৰু এই চোৱা যাওঁতেনে বেটেৰীত
বহুত কষ্ট কেতিয়াবা বেটেৰী নাপায় ৰৈ থাকে ৰাস্তাটো বেয়া এইফালে আপোনাৰ ঘৰো নাই ঘৰো নাই এই ৰাস্তাটো যাওঁতেনে বহুত কষ্ট এদিন তেনেকৈ দেৰি হ'ল হাই ছেকেণ্ডেৰী ওচৰতে পৰিলে গেটৰ ওচৰতে পৰি দুখ পাই আহিছে আকৌ মই সেইকি ভাল কৰিছোঁ এতিয়া আপোনালোকৰ ঘৰটো নাই আপোনালোকৰ চৰকাৰী একো সুবিধাও পোৱা নাই কি অনুৰোধ জনাব চৰকাৰলৈ মই অনুৰোধ জনাইছোঁ যাতে কিবা এটা সুবিধা দিয়ে ছোৱালীজনীকো দিয়ক মোকো দিয়ক মোক নে ঘৰটো দিয়ক ঘৰটো দিয়াৰ কাৰণে আহ্বান জনাইছোঁ ছোৱালীজনীকো সহায় কৰক যাতে আপোনাৰ স্বামীয়ে খেতি কৰে খেতি অকণমান কৰে সিমান কৰিব নোৱাৰে বেমাৰী মানুহ ময়ো কৰিব নোৱাৰা হ'লোঁ মোৰ হাত সলকি গ'ল কঁকালত দুখ পালোঁ গৰু গাড়ী টানোতেনে কিন্তু দুয়োগৰাকী দৰিদ্ৰতা সকলো হেঙাৰ ভাঙিও তেওঁলোকে পাছ কৰিছে এতিয়া আপোনাৰ স্কুটি দুখন দেখিছোঁ স্কুটি দুখন পাইছে এতিয়া স্কুটিকেইখন চলাবলৈ কৰিবলৈ বা তেল ভৰাবলৈ আপোনালোকৰ তেল ভৰাবলৈ সুবিধা লাগিব এতিয়া সুবিধাটো আমি দিব নোৱাৰোঁ আৰু কলেজলৈতো যাবই লাগিব সুবিধাটো চৰকাৰে যাতে দিয়ে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী অভিষ্পা দত্ত যথেষ্ট কষ্ট হয় তোমালোকৰ পঢ়া শুনা কৰোঁতে হয় আমাৰ বহুত কষ্ট হয় দুজনীয়ে একেলগে পঢ়োঁ যে আৰু তাতে তাইও নপঢ়া একেলগে পঢ়োঁ কাৰণে আমাৰ বহুত কষ্ট হয় তোমালোকৰ আৰু চৰকাৰী ঘৰো পোৱা নাই তোমালোকৰ বহুত সমস্যা ঘৰটো দেখিছোঁ পানী পৰা চৰকাৰলৈ আমাৰ এটাই অনুৰোধ যাতে আমাক এটা ঘৰ দিয়ে আৰু এটা পাৰিলে এটা লেট্ৰিনৰ ব্যৱস্থাও কৰি দিব লাগে একোৱে নাই তোমালোকৰ নাইকিয়া বেয়া লাগেনে তেতিয়া তোমালোকৰ বেলেগ ছাত্ৰ ছাত্ৰীখিনিক দেখা তেওঁলোকে বহুত সুবিধাত থাকে তোমালোক যে সুবিধাত নাই সেইবোৰ বেয়া লাগেনে তোমালোকৰ লাগে বহুত লাগে খালি আৰু মা দেউতাক ইমান হেৰি কৰিব নোৱাৰো নহয় কাৰণ আমাক খেতিহে কৰে বেছিতো একো নকৰে সেইকাৰণে মাহঁতক ইমান হেঁচা দিব নোৱাৰোঁ আৰু এতিয়া তোমালোকৰ ৰিজাল্টটো তোমালোকৰ ভাল হৈছে হায়াৰ ছেকেণ্ডেৰী হৈছে ফাৰ্ষ্ট ডিভিজন পাইছোঁ তাই 67% আৰু মোৰ 66 দুইজনে স্কুটি পাইছা দুজনেই স্কুটি পাইছোঁ বাৰু এতিয়া মায়ে কৈছে যে স্কুটিত তেল ভৰাবলৈ তোমালোকৰ অসুবিধা তাকে আমাৰ ইমান পইচা পাতি হেৰি নহয় বহুত অভাৱ সেইকাৰণে কেতিয়াবাকে কলেজ যাবলৈও হেৰি হৈ যায় আৰু যাব নোৱাৰোঁ পইচা জহতে এতিয়া মুখ্যমন্ত্ৰী মামাক কি অনুৰোধ জনাবা ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ যাতে আমাৰ এটা ভাল ঘৰ দিয়ে যাতে আমি ভালদৰে থাকিব পাৰোঁ আৰু অলপ অভাৱ হেৰি হয় চাওক তেওঁলোকে দুয়োগৰাকীয়ে অনুৰোধ জনাইছে আৰু স্থানীয় ইয়াত লোক আছে দেখিবলৈ পাইছোঁ দুগৰাকী যমজ সন্তান যথেষ্ট চোকা মেধাৱী আৰু তেওঁলোকে নিজে এতিয়া উজলিবলৈ সক্ষম হৈছে কি ক'ব স্থানীয় লোক হিচাপে মই এটা কথাই জানো আমি সৰুৰ পৰা দেখি আহিছোঁ সেই ছাত্ৰী দুগৰাকী যমজ কন্যা যিহেতু তেখেতক বহুত কষ্টেৰে যেতিয়া পেঞ্চিল এডাল দুইজনে ভাগ কৰি ল'ব লাগে এটা কলমে দুইজনে লিখিব লাগে আমি দেখিছোঁ তাৰপাছত কথা হ'ল কি আৱাস যোজনাও ঢুকি পোৱা নাই বৰ্তমান আৰু অনাময়ো ঢুকি পোৱা নাই এই পৰিয়ালটি বহুত দুখ কষ্টেৰে আৰু দেউতাক হৈছে এজন কৃষক লগতে তেখেত অকণমান অসুখীয়া মাতৃগৰাকীও তেনেকৈ পৰি দুখ পালে কিন্তু বহুত কষ্টৰে যে সেই ছাত্ৰী দুগৰাকীয়ে নিজৰ আত্মবিশ্বাসত অটল থাকি আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এটা সুন্দৰ বাৰ্তা দিয়াৰ লগতে কষ্টৰে যে হেঙাৰ হ'ব নোৱাৰে বা দৰিদ্ৰতা যে হেঙাৰ হ'ব নোৱাৰে তাৰ পৰিচয় দাঙি ধৰিছে মই দুয়োগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আপোনাকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ এইটোৰ বাবে এনে বাতৰিসমূহ সম্প্ৰচাৰ কৰিবলৈ হয়তো ব্যক্তি কম সেইবাবে আপোনাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এনে বাৰ্তাসমূহৰ জৰিয়তে এনেকুৱা পৰিয়ালসমূহৰ যাতে উপকৃত হয় তেওঁলোকে যে এটা ঘৰ বিচাৰিছে তেওঁলোকে হয় মই দক্ষ মুখ্যমন্ত্ৰী বুলিয়ে কৈছোঁ যিহেতু তেখেতে দুখীয়া দৰিদ্ৰৰ কাষতে থাকোঁ বুলি আমাক কয় আমি শুনি আহিছোঁ আমি মহোদয়ক এটা অনুৰোধ জনাইছোঁ যে এই পৰিয়ালটিক এটা গৃহ দিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে দুয়োগৰাকী ছাত্ৰীয়ে যে উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰাকৈ সুবিধা কৰি দিব লাগে আৰু অনাময় বাবে এটা সৰু লেট্ৰিন হ'লেও দি ঘৰ এটা এই পৰিয়ালটো উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু সকলোৱে মানে এই যি প্ৰেৰণা দিছে হয় নাই বাৰু দৰিদ্ৰতাই যে আমাৰ হেঙাৰ হ'ব নোৱাৰে তাৰ পৰিচয় যে ছাত্ৰী দুগৰাকীয়ে ঘটালে আৰু নৱপ্ৰজন্মৰ বাবে যে নিদৰ্শন এটা দাঙি ধৰিছে দৰিদ্ৰ নৱপ্ৰজন্মই যে তীক্ষ্ণ ছাত্ৰ ছাত্ৰী থাকিব পাৰে হ'ব পাৰে তাৰে প্ৰতিফলন ঘটাইছে হয় চাওক স্থানীয় লোকসকলে অনুৰোধ জনাইছে এনেদৰে ক'ব লাগিব দৰিদ্ৰতা যে অধ্যয়নৰ বাবে হেঙাৰ হ'ব নোৱাৰে তাৰ এটা নিদৰ্শন আগবঢ়াইছে আৰু এনেদৰে ক'ব লাগিব এই দুই যমজ সন্তানে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছে এটা ঘৰ এটা অনাময় আঁচনি দিবৰ বাবে আৰু এনেদৰে ক'ব লাগিব ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদুৱাৰ দুই যমজ সন্তান জিলিকিছে নিজৰ মেধা শক্তিৰ জৰিয়তে এক যাত্ৰা অবিৰত যাত্ৰা সত্যৰ সন্ধানত কি সঁচা কি মিছা প্ৰকৃত তথ্যৰ সন্ধান আদিৰ পৰা অন্তলৈ অন্যায়ৰ পৰা ন্যায়লৈ জাতিৰ প্ৰতি দায়বদ্ধ এই যাত্ৰা সংকল্পবদ্ধ সমাজৰ প্ৰতি সংকল্পবদ্ধ মানৱতাৰ প্ৰতি
প্ৰতিদিন টাইম সদায় আপোনাৰ কাষত।